ওদালগুৰিৰ ডিমাকুছিৰ পৰা উত্তৰ গুৱাহাটীলৈ জৰুৰীকালীন এম্বুলেন্স সেৱা ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহৰ ভিতৰুৱা অঞ্চলত উন্নয়নৰ নামত বৰ্তমান ঢুকি নোপোৱাৰ বাবে বিভিন্ন প্ৰান্তত এম্বুলেন্স সেৱাৰ পৰা বিৰত থাকিবলগীয়া হৈছে বিভিন্নজন ৰোগী যাৰ বাবে কেতিয়াবা ঠেলাগাড়ীকে এম্বুলেন্স সেৱা হিচাপে ব্যৱহাৰ কৰে ৰোগীৰ আত্মীয়সকলে আনহাতে চিকিৎসালয় গৈ পোৱাৰ আগতে বহু ৰোগী মৃত্যুমুখত পৰি আহিছে সেয়ে ওদালগুৰিৰ টেংকি বস্তিকাৰ উদীয়মান যুৱক বিকাশ শৰ্মাই বৃহত্তৰ ডিমাকুছি অঞ্চললৈ জৰুৰীকালীন এম্বুলেন্স সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰি ৰোগীসকলক সকাহ দি আহিছে ডিমাকুছিৰ পৰা উত্তৰ গুৱাহাটী চিকিৎসালয়লৈ প্ৰতি মুহূৰ্ততে আপুনি ৰোগী কঢ়িয়াবলৈ ব্যৱহাৰ কৰি আহিছে জৰুৰীকালীন এম্বুলেন্স সেৱা 180034500011 টোল ফ্ৰী নম্বৰ যোগাযোগ কৰি কেৱল অহা-যোৱা তেল খৰচতে আপুনি উন্নত মানদণ্ডৰ চিকিৎসা কৰিবলৈ গুৱাহাটীলৈ ৰোগী ল'ব নিব পাৰিব ভাৰত ভূটান সীমান্তৰ অতিকৈ অনগ্ৰসৰ ভিতৰুৱা অঞ্চল টেংকি বস্তি খোপাকোনা গৰুৱাঝাৰ বামুনজুলি হাতীগড় ফুটিয়াচাং চামৰাং ফুলাতাৰকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা ৰোগী কঢ়িয়াবলৈ এতিয়া আৰু আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আপুনি 180034500011 টোল ফ্ৰী নম্বৰত যোগাযোগ কৰিলে পাব এম্বুলেন্স সেৱা আইছো বা এই কথাখিনি জনাইছো এই যিখন আমাৰ ইয়াত এম্বুলেন্স আছে আপোনালোকে দেখিছে এই এম্বুলেন্সখনৰ দ্বাৰা আমাৰ এই ডিমাকুছি উত্তৰ অঞ্চল ওদালগুৰিৰ পৰা আদি কৰি গোটেইখিনি এৰিয়াত এই গাড়ীখন চলে যদি আপোনালোকে কেতিয়াবা ইমাৰ্জেন্সি ক্ষেত্ৰত গাড়ীখন দৰকাৰ হয় তেতিয়াহ'লে আপোনালোকে টোল ফ্ৰী নাম্বাৰটোত ফোন কৰি গাড়ীখন ল'ব পাৰে টোল ফ্ৰী নাম্বাৰটো মই কৈ দিছোঁ 180034500011 গতিকে আপোনালোকে ইমাৰ্জেন্সি ক্ষেত্ৰত এখন গাড়ী আছে আৰু আমাৰ OPD গাড়ী এখনো চলি আছে আপোনালোকে যদি কিবা বেমাৰত ভুগি থাকে তেতিয়াহ'লে ইয়াত চিকিৎসা কৰিবলৈ যাব পাৰিব OPD গাড়ীত আপোনালোকৰ কোনো ধৰণৰ পইচা পাতি নলয় আপোনালোকে 2-3 দিনো যদি বেমাৰীটো দেখুৱাব লগা হয় নৰ্থ গুৱাহাটী তেতিয়াহ'লে আপোনালোকে বিনামূল্যে যাব পাৰে গাড়ীৰ সুবিধা আছে আপোনালোকে নাম্বাৰটো ইয়াৰ নাম্বাৰটো বেলেগ আছে বাৰু এইটো নাম্বাৰ মই পাছত কৈ দিম কিন্তু এইটো ইমাৰ্জেন্সি ক্ষেত্ৰত 180034500011 এইটো কোনো মেডিকেলৰ নাই ইয়াতে আমি ধৰক বিশেষকৈ আমি নৰ্থ গুৱাহাটীৰ ফালে আমি চিকিৎসা কৰা হয় বা দিছপুৰ 6 মাইল আৰু দিছপুৰতো যোৱা হয় আৰু 6 মাইলতো যোৱা হয় এনে এইটো কেতিয়াবা বিশেষ জৰুৰীভাৱে যদি বেলেগ জেগাতো পেচেণ্ট নিব লগা হয় আমি এইখিনি অক্সিজেনৰ ব্যৱস্থা আছে আমি এইখিনি সুবিধা কৰাই দিয়া হয় তো মেইনলি লোকেশ্যনটো হৈছে ডিমাকুছি কিন্তু আমি এফালে ধৰক হাতীগড় ফুটিয়াচাং গৰিয়াঝাৰ চামৰাং টেংকি বস্তি ৰাজাগড় নালাপাৰা এই এৰিয়াটো বা চেখাৰ এই ভেৰগাঁও এই চাইডৰ পৰা খৈৰাবাৰীলৈকে আমাৰ এই গাড়ীখন চলি থাকে আৰু লগতে OPD গাড়ীখনৰ ক্ষেত্ৰত আপোনালোকে যোগাযোগ কৰিব স্থায়ী যিবিলাক SM থাকে স্বাস্থ্যমিত্ৰসকল আছে তেওঁলোকৰ লগত এৰিয়া হিচাপত স্বাস্থ্যমিত্ৰসকল আছে এডিসকল আছে তেওঁলোকৰ লগত যোগাযোগ কৰিব ইয়াত ধুনীয়া সুবিধা আছে আৰু বিভিন্ন বিভাগৰ ডক্টৰবিলাক আছে গোটেই শৰীৰৰ যিখিনি বেমাৰ ভাগে ভাগে ডক্টৰ আছে ইয়াত গতিকে ইয়াত ডক্টৰৰ ফিজো ঠিক তেনেকুৱা দিব লগা নহয় খৰচ যিবিলাক MRI কৰা হয় বা CT স্কেন কৰা হয় বেলেগ হস্পিটালতকৈ যথেষ্ট কম এতিয়া আমাৰ ইয়াত ব্ৰেইন MRIটো হয় মাত্ৰ 2500 টকাত কিন্তু বেলেগ হস্পিটালে আমি গম পোৱা মতে 7,000 পৰা 8,000 টকা লয় ব্ৰেইন MRIটো কৰিবলৈ যাওঁতে কিন্তু আমাৰ ইয়াত প্ৰাইভেট যদিও হয় কিন্তু চৰকাৰী নিচিনাকৈ কম খৰচতে কামখিনি হৈ যায় গতিকে আপোনালোকে যোগাযোগ কৰিব ইয়াত ধুনীয়া সুবিধা দিছে আমাৰ মহান ব্যক্তি নোমল চন্দ্ৰ বৰা ছাৰে এই হস্পিটেলখন ৰাইজৰ সুবিধাৰ কাৰণে আমাৰ এই উত্তৰ অঞ্চলৰ কাৰণে যথেষ্টখিনি সুবিধা আগবঢ়াই দিছে গতিকে আৰু ইয়াত আমাৰ যিবিলাক কিছুমান মানুহৰ যিকোনো অপাৰেশ্যন কৰিব লগা হ'লে ইয়াত আয়ুষ্মান কাৰ্ড একচেপ্ট হয় কিন্তু বেলেগ বহুত প্ৰাইভেট হস্পিটালবিলাক আছে কিন্তু আয়ুষ্মান একচেপ্ট নকৰে কিন্তু আমাৰ ইয়াত 100% আয়ুষ্মান একচেপ্ট কৰে আপোনালোকৰ আয়ুষ্মান কাৰ্ড যদি থাকে তেতিয়াহ'লে আপোনালোকে ইয়াত বিনামূলীয়া সুবিধাখিনি পাব সাধাৰণ পৰীক্ষা নিৰীক্ষাৰ পইচাখিনিহে ইয়াত যাব অপাৰেশ্যনৰ ক্ষেত্ৰত আৰু বেলেগ OPD ক্ষেত্ৰতো আপোনালোকে বিভাগীয় বিভিন্ন ধৰণৰ ভাগে ডক্টৰ আছে তেওঁলোকক আপোনালোকে দেখুৱাব পাৰে ধুনীয়া সুবিধা আছে OPD গাড়ীখন আপোনালোকে ৰবিবাৰক বাদ দি বাকী 6 দিনতে আপোনালোকে পাব গতিকে বিশেষকৈ ৰাজ্যক অনুৰোধ জনালোঁ ইয়াত আপোনালোকে যোগাযোগ কৰিব ধুনীয়া সুবিধা আছে বেমাৰৰ ক্ষেত্ৰত আপোনালোকে যাব পাৰে ধন্যবাদ GNRC মেডিকেলৰ পৰা দিয়া গৈছে বিগত 2 বছৰ ধৰি আমাৰ এইটো ডিমাকুছি লগতে ওদালগুৰি ডিষ্ট্ৰিক্টৰ ভিতৰত
বহুতো ভিতৰুৱা অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে GNRC এনেকুৱা এটা জৰুৰীকালীন সেৱা আগবঢ়াইছে, যিটোক আমি GNRC এম্বুলেন্স ছাৰ্ভিচ বুলি কওঁ। এইটো দি আমি যিকোনো ধৰণৰ ইমাৰ্জেঞ্চি পেচেণ্ট তাতে GNRC লৈ যাই কিনে উন্নত মানৰ চিকিৎসা প্ৰদান কৰা হয়। লগতে ইমাৰ্জেঞ্চি পেচেণ্টটো লৈ যাওঁতে কোনো ধৰণৰ অসুবিধা হ'লে এই এম্বুলেন্সৰ দ্বাৰা লৈ গ'লে ইয়াতে টেকনিচিয়ানজনে জৰুৰীকালীনভাৱে কিছুমান টেকনিক ইউজ কৰি পেচেণ্টটোক ক্ষতি নোহোৱাকৈ লৈ যাব পাৰে। লগতে আৰু ডক্টৰৰ লগত কনচাল্ট কৰি কিনে তেওঁ পেচেণ্টটোক দিব লগা বস্তুখিনি দি কিনে সুস্থভাৱে পেচেণ্টটোক মেডিকেল লৈ যাই পহুচাই দিব পাৰে। ইয়াতে আমাৰ 24 ঘণ্টাই এম্বুলেন্সটো যেতিয়া যোনে যেনেকৈ ইউজ কৰিব খোজে ইমাৰ্জেঞ্চি ক্ষেত্ৰত তেতিয়া আমাৰ এইটো টোল ফ্ৰী নম্বৰত কণ্টেক্ট কৰিলে আমাক পাব। লগতে আমাৰ এইটো এম্বুলেন্সত পাব লগা বস্তুখিনি হ'ল আপোনাৰ 24 ঘণ্টাই অক্সিজেন পাব, 24 ঘণ্টাই আমাৰ পৰা ছাৰ্ভিচ পাব, 24 ঘণ্টাই আমি সকলো ধৰণৰ ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত ৰাইজক সহায় কৰিবৰ কাৰণে ডিমাকুছী লোকেশ্যনতে থাকোঁ। আৰু আমাৰ স্থায়ীভাৱে লোকেশ্যনটো ডিমাকুছী। কণ্টেক্ট নম্বৰটো টোল ফ্ৰী নম্বৰৰ পৰা যোগাযোগ কৰিব পাৰিব। লগতে বাকীখিনি আমাৰ মেডিকেলৰ বিষয়ে কৈ দিব তেওঁ। আমাৰ টোল ফ্ৰী নম্বৰটো হ'ল 1800-345-0011। এইটো নম্বৰত যিকোনো ধৰণৰ ইমাৰ্জেঞ্চি ক্ষেত্ৰত যোগাযোগ কৰি কিনে আমাৰ এম্বুলেন্সটো আপোনালোকে বুক কৰিব পাৰে। এম্বুলেন্সটোত পেচেণ্টটো লৈ গ'লে আমাৰ যিখিনি তেলৰ খৰচ হয় পেচেণ্টটো উঠোৱাৰ পৰা মেডিকেল লৈ যোৱালৈকে, এইখিনি খৰচখিনি আমাৰ পেচেণ্ট পাৰ্টিয়ে দিব লাগে। তাতে সেইটো এম্বুলেন্সত যোৱাৰ কাৰণে কিছুমান পৰীক্ষা নিৰীক্ষা আছে, সেইবিলাকত বহুতখিনি ফ্ৰী কৰা যায়। লগতে কিছুমান পৰীক্ষাৰ বাবদ 50%লৈকে ৰেহাই দিয়া যায়। ইয়াৰ লগতে বিগত 2 বছৰ ধৰি আমাৰ এইটো এম্বুলেন্স ইউজ কৰি প্ৰায় 200ৰো অধিক মানুহে তালৈকে যাই কিনে উন্নত মানৰ চিকিৎসা লাভ কৰি কিনে নিজক সুস্থ কৰি ঘৰলৈ ঘূৰাই লৈ আহিছে।